প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.6 দিয়া 1ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। ইয়াৰে 5 নম্বৰ প্ৰশ্নত ইয়াতে দিয়া আছে যে 7x - 2y by xy = 5 এটো প্ৰথম সমীকৰণটো দিছে আৰু দ্বিতীয় সমীকৰণটো দিছে যে 8x + 7y by xy = 15 প্ৰথমতে আমি এই দুটা সমীকৰণক ৰৈখিক সমীকৰণ জোৰত প্ৰকাশ কৰিম তাৰ পিছত আমি এই সমীকৰণ জোৰৰ সমাধান উলিয়াম আগৰ প্ৰশ্নবোৰ আমি যেনেকুৱাকে কৰিছো একে ধৰণতে আমি এই প্ৰশ্নটোও কৰিম প্ৰথম সমীকৰণটো হ'ল যে 7x - 2y by xy = 5 সো ইয়াতে কি কৰিবা xy ৰে এই দুটা পদকে প্ৰথমতে হৰণ কৰিবা এটো এনেকুৱাকে লিখিবা যে 7x আছিল এই 7x ক xy ৰে হৰণ কৰিবা তাৰ পিছত এটো মাইনাস আকৌ 2y xy ৰে হৰণ কৰিবা এনেকুৱাকে লিখিবা যেহেতু ইয়াতে xy ৰে দুটা পদ হৰণ কৰিছে আমি এনেকুৱাকে ভাগ কৰি লিখিছো যে 7x ক বা xy ৰে হৰণ কৰিছো আকৌ 2y xy এনেকুৱাকে ভাগ কৰি লিখিবা প্ৰথমতে লিখিবা যে 7x by xy minus 2y by xy এতিয়া y টো কেনেকুৱাকে আমি ক্যান্সেল কৰিব পাৰিম ইটো x আৰু ইটো x ক্যান্সেল কৰিব পাৰো ইয়াতে থাকিলে যে 7 by y ইটো মাইনাস আকৌ ইটো y আৰু y ক্যান্সেল ইয়াতে থাকিলে 2 by x = 5 সো ইয়াতে আমি এটো প্ৰথম সমীকৰণ বুলি ধৰি লব পাৰো এটো 1 নম্বৰ সমীকৰণ আৰু ইয়াৰ দ্বিতীয় সমীকৰণটোকো আমি একে ধৰণতে কৰিম এটো আছিল যে 8x + 7y by xy = 15 একে নিচিনাকে লিখিবা যে 8x ক xy ৰে হৰণ কৰিবা এনেকুৱাকে লিখিবা আকৌ প্লাস ইয়াতে প্লাস আছে তো প্লাস লিখিছো আকৌ 7y by xy সো 8x by xy লিখিছো প্লাস 7y by xy = 15 এতিয়া এটো x ক্যান্সেল এটো হৈ গল যে 8 by y প্লাস ইয়াতে আকৌ y আৰু y ক্যান্সেল এটো 7 by x = 15 এটো 2 নম্বৰ সমীকৰণ এতিয়া সোয়া ইয়াতে প্ৰথম পদটো কি পাইছো 7 by y আৰু ইয়াতে পাইছো 8 by y মানে আমি 1 by y p ধৰিম ইয়াতে 7 * 1 7 মানে এটো এনেকুৱাকে আছে যে 7 by y 7 * 1 আমি লিখিব পাৰো 7 * 1 7 ইয়াতে 1 by y আছে সো এটো 1 by y আছে আমি 1 by y কি ধৰিম p 1 by y p বুলি ধৰিম আৰু ইয়াতে 1 by x এটো 2 by x আছে এটো এনেকুৱাকে লিখিব পাৰো 2 * 1 2 মানে 1 by x ক আমি কি বুলি ধৰিব পাৰো এটোক আমি ধৰিব পাৰো যে এটো = q ইয়াতে 1 by y ক আমি p বুলি ধৰিম আৰু 1 by x ক q বুলি ধৰিম ইয়াত 1 by y = p আৰু 1 by x = q সো এতিয়া প্ৰথম সমীকৰণটো আমি কেনেকুৱাকে লিখিব পাৰো সমীকৰণ 1 টো আমি এনেকুৱাকে লিখিম এটো 7 by y আছে 1 by y হলনি মই p লিখিম মানে এটো 7 টো থাকিব এটো হৈ যাব 7p এটো হ'ব 7p তাৰ পিছত ইয়াতে কি আছে মাইনাস আকৌ এটো 2 by x আছে এটো 1 by x হলনি কি লিখিম মানে 2 টো থাকিব 2 * q 2q হ'ব ইয়াতে 2q হ'ব = 5 এটো 3 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰ সমীকৰণটোকো আমি একে নিচিনাকে লিখিম সমীকৰণ 2 ইয়াতে 1 by y যদি p বুলি ধৰো তেতিয়া এটো কি হৈ যাব 8p তাৰ পিছত এটো প্লাস আকৌ 1 by x টো যদি q বুলি ধৰো তেতিয়া হ'ব 7q = 15 এতিয়া এই দুটা সমীকৰণ সমাধান কৰিলে আমি p আৰু q ৰ মান পাম প্ৰথমতে p আৰু q ৰ মান উলিয়াই লও তাৰ পিছত x আৰু y ৰ মান উলিয়াম ইয়াতে আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম ইয়াৰ 3 নম্বৰ সমীকৰণটোত p ৰ সহগ আছে 7 আৰু 4 নম্বৰ সমীকৰণটোত p ৰ সহগ আছে 8 এটোক আমি সমান কৰিব লাগিব মানে 3 নম্বৰ সমীকৰণটোক আমি 8 ৰে পূৰণ কৰিম
আৰু 4 নম্বৰ সমীকৰণক আমি 7 এৰে পূৰণ কৰিম মানে ইকুৱেশ্যন 3 ক 8 এৰে পূৰণ কৰিম এটো 8 * 7 8 * 7 কৰিলে আমি পাও 56 এটো 56p minus 8 * 2 16 16q আৰু 8 * 5 8 * 5 কৰিলে আমি পাও 40 এতিয়া 4 নম্বৰ সমীকৰণটো আমি 7 এৰে পূৰণ কৰিম 8 * 7 56 এটো 56p plus 7 * 7 49 49q এতিয়া 7 * 15 7 * 15 কৰিলে আমি পাও 105 এতিয়া এটো বিয়োগ কৰি দিম এটো মাইনাস এটো মাইনাস এটো মাইনাস এটো ক্যান্সেল দুয়োটা পদতে মাইনাস আছে এটো আমি যোগ কৰিব লাগিব আগত মাইনাস চিন বহিব এটো যোগ কৰিলে আমি কিমান পাম 65q আকৌ এটো বিয়োগ কৰিব লাগিব যেহেতু মাইনাস টু ডাঙৰ এটো মাইনাস এটো বিয়োগ কৰিলে আমি পাও 65 এতিয়া মাইনাস মাইনাস দুই পিনে ক্যান্সেল 65 টু পিনে নিলে হৰণ হ'ব ইয়াতে q থাকিব 65/65 65 65 ক্যান্সেল 1 টাইম যাব qৰ মান আমি কি পালো 1 এতিয়া qৰ মান মই এই যিকোনো এটা সমীকৰণত বহুৱাই দিলে pৰ মান পাম মই 3 নম্বৰ সমীকৰণটোত বহুৱাই দিও qৰ মান সমীকৰণ 3 ত বহুৱাই পাও এটো সমীকৰণ 3 ইয়াতে qৰ মান বহুৱাম ইয়াতে আছে 7p minus 2 into q qৰ হলনি আমি লিখিব পাৰো 1 equal 5 এইখিনি সমাধান কৰিলে pৰ মান পাম এটো 7p 2 into 1 2 এটো -2 আছে এপিনে নিলে প্লাস হ'ব 5 plus 2 হ'ব 5 plus 2 7 তোমালোকে এইবোৰ ডাইৰেক্ট কৰিব পাৰিবা 7 টো পূৰণ আছে এপিনে গলে হৰণ 7 7 ক্যান্সেল এটো 1 টাইম যাব pৰ মান পালো 1 pৰ মান 1 পাইছো আৰু qৰ মান 1 পাইছো এতিয়া আমি x আৰু y ৰ মান উলিয়াম এতেকে প্ৰথমতে যে আমি ধৰি লৈছিলো যে 1/y ইকুৱেল p তো আমি ধৰি লৈছিলো আৰু 1/x ইকুৱেল q এইখিনিত আমি ধৰি লৈছিলো এনেকুৱাকে এতিয়া p ত আমি মান বহুৱাম আৰু q ত মান বহুৱাম ইয়াতে 1/y ইকুৱেল p ৰ হলনি আমি লিখিব পাৰো 1 আকৌ 1/x ইকুৱেল q qৰ হলনি লিখিব পাৰো 1 এতিয়া পিনে উলটাই দিলে y/1 হ'ব মানে y হৰৰ 1 টো লিখিব না লাগে 1 ক উলটাই দিলে 1 এ থাকিব আকৌ ইপিনে উলটাই দিলে x/1 হ'ব তলৰ 1 টো লিখিব না লাগে আকৌ ইপিনে 1 ক উলটাই দিলে 1 এ হ'ব মানে আমি সমীকৰণজোৰৰ সমাধান পালো যে x ৰ মান 1 আৰু y ৰ মানো 1 আমাক ৰৈখিক সমীকৰণজোৰৰ সমাধান উলিয়াব দিছিলে এতেকে ৰৈখিক সমীকৰণজোৰৰ সমাধান হ'ল যে x ইকুৱেল 1 আৰু y ইকুৱেল 1 এইটো উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো আছে যে 6x + 3y ইকুৱেল 6xy আৰু দ্বিতীয় সমীকৰণটো 2x + 4y ইকুৱেল 5xy এটো 5 নম্বৰ প্ৰশ্নটো নিচিনাই 5 নম্বৰ প্ৰশ্নটো আমি যেনেকুৱাকে কৰিছো প্ৰথমখিনি ইয়াৰে প্ৰথমখিনি একে সো এটো এনেকুৱাকে লিখিবা প্ৰথম সমীকৰণটো লিখিলা নহয় এতিয়া আটাইকিটা পদক xy ৰে হৰণ কৰিবা ইয়াত xy আছে নহয় আটাইকিটা পদক xy ৰে হৰণ কৰিবা সো এটো কি হ'ব এটো 6x ক xy ৰে হৰণ কৰিম আকৌ 3y কো xy ৰে হৰণ কৰিম আৰু 6xy কো xy ৰে হৰণ কৰিম এনেকুৱাকে আটাইকিটা পদক xy ৰে হৰণ কৰিবা এতিয়া ইয়াতে x আৰু x ক্যান্সেল এটো হৈ গল 6/y আকৌ y ক্যান্সেল এটো হৈ গল 3/x xy ক্যান্সেল ইয়াতে থাকিলে 6 এটো প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণটো আমি একে নিচিনাকৈ কৰিম 2x + 4y ইকুৱেল 5xy আটাইকিটা পদক xy ৰে হৰণ কৰিম 2x/xy + 4y/xy 5xy/xy গুটিকিটাক xy ৰে হৰণ কৰিবা ইয়াতে x আৰু x ক্যান্সেল 2/y y cancel 4/x
xy cancel 5 এইটো 2 নম্বৰ সমীকৰণ এতিয়া চোৱা ইয়াতে 1/y 1/y আৰু এইটো 1/x মানে 6 * 1 6 আমি এনেকুৱাকৈ লিখিব পাৰোঁ 6 টো যদি বাদ দিওঁ এইটো 1/y হয় আকৌ 3 * 1 3 3 টো বাদ দিলে 1/x হয় ইয়াতে 2 * 1 2 এ হ'ব এইটো 1/y লিখিব পাৰিম আৰু এইটো 1/x আমি 1/y p বুলি ধৰিম আৰু 1/x q বুলি ধৰিম ধৰা হ'ল যে 1/y equal p আৰু 1/x equal q এতিয়া সমীকৰণ 1 টো আমি সজাই লিখিম ইয়াতে এইটো হৈ যাব 6/p তো 1/y হলনি p বুলি ধৰিছো ইয়াতে তো 6 টো আছে 6 টো লিখিব লাগিব এইটো হ'ব 6p প্লাস আকৌ ইয়াতে 3 আছে 3 টো লিখিব লাগিব এইটো হ'ব 3q equal 6 এইটো 3 নম্বৰ সমীকৰণ আকৌ 2 নম্বৰ সমীকৰণটো আমি কেনেকৈ লিখিব পাৰিম সমীকৰণ 2 সো 2 টো আছে এইটো 2 হ'ব 1/y হলনি p লৈছো যে 2p হ'ব তাৰ পিছত প্লাস আকৌ 1/x হলনি q এইটো হ'ব 4q equal 5 এতিয়া এই দুটা সমীকৰণ আমি অপোনেন্ট পদ্ধতিৰে সমাধান কৰিম ইয়াৰে p ৰ হহকটো 6 আকৌ ইয়াতে দ্বিতীয়ত p ৰ হহকটো 2 এটা আমি 6 বনাব লাগিব মানে এই সমীকৰণটোক আমি 3 ৰে পূৰণ কৰিম 4 নম্বৰ সমীকৰণটোক যদি 3 ৰে পূৰণ কৰো 3 * 2 6 হ'ব এটা সমান হ'ব এটো 3 নম্বৰ সমীকৰণটোক আমি 1 ৰে পূৰণ কৰিম কাৰণ এটো 6 আছে আমি 6 এ বনাম 3 নম্বৰ সমীকৰণটো 1 ৰে পূৰণ কৰিবা 1 ৰে পূৰণ কৰিলে 1 থাকিব এটো 6p plus 3q equal 6 এটা 4 নম্বৰ সমীকৰণটোক আমি 3 ৰে পূৰণ কৰিম কাৰণ 2 * 3 = 6 হয় এটো 6p হ'ব তেতিয়া সমান হ'ব প্লাস 4 * 3 = 12 আকৌ 5 * 3 = 15 এতিয়া এই দুটা সমীকৰণ বিয়োগ কৰি দিলে আমি q ৰ মান পাম এটো বিয়োগ আৰু এটো বিয়োগ এটো ক্যান্সেল -12 plus 3 -12 plus 3 আমি কৰিলে -9 পাম তো -9q আকৌ -15 plus 6 কৰিলে আমি পাও -9 মানে 15 ৰ পৰা 6 বিয়োগ কৰিলে আমি 9 পাম যেটো 15 টো ডাঙৰ এটো মাইনাস চিন আছে এটো মাইনাস হ'ব এতিয়া সো 2 পইনা মাইনাস ক্যান্সেল 2 পইনা 9 ক্যান্সেল q ৰ মান 1 হ'ব তোমালোকে ডাইৰেক্ট q ৰ মান 1 লিখিব পাৰা পাইটো এনেকুৱাকৈ লিখিব পাৰা যে 9/9 9 টো ইপিনে নিছো মাইনাস টু মাইনাস ক্যান্সেল হৈ গৈছে 9 * 1 9 q ৰ মান পালো 1 এতিয়া q ৰ মান মই যিকোনো এটা সমীকৰণত বহুৱাই দিলে p ৰ মান পাম সো তোমালোকে এইবোৰ যেতিয়া লিখিবা q টো এনেকুৱাকৈ লিখিবা q টো লিখি ইপিনে এনেকুৱাকৈ বঢ়াই দিবা এটো q লিখিবা 9 টো এনেকুৱাকৈ লিখিবা নহলে তোমালোকে কনফিউজ হৈ যাবা q টো যদি এনেকৈ লিখা 9 ৰ নিচিনাকৈ লিখা তেতিয়া কনফিউজ হ'বা কোনটো 9 কোনটো q লিখিলে সদায় এনেকুৱাকৈ লিখিবা এনেকুৱাকৈ লিখি ইপিনে অলপ বঢ়াই দিবা তেতিয়া হলে 9 আৰু q ৰ লগত কনফিউজ নহবা q ৰ মান মই সমীকৰণ 3 টোত বহুৱাই দিও এতেকে q ৰ মান সমীকৰণ 3 বহুৱাই পাও এটো সমীকৰণ 3 ইয়াতে মই q ৰ মান বহুৱাম ইয়াতে আছে 6p এটো 6p plus 3 into q q হলনি 1 লিখিব পাৰো equal 6 এটা এখিনে সমাধান কৰিলে মই p ৰ মান পাম 3 into 1 3 3 টো ইপিনে নিউ মাইনাস হ'ব 6p equal 6 minus 3 আকৌ 6 টো ইপিনে নিলে হৰণ হ'ব p equal হ'ব 6 minus 3 কৰিলে আমি পাও 3 6 টো ইপিনে নিউ হৰণ হ'ব এটো ক্যান্সেল কৰিব পাৰো 3 into 1 3 3 into 2 6 p ৰ মান পালো 1/2 এতিয়া p আৰু q ৰ মান আমি 1/x আৰু 1/y বহুৱাই দিলে x আৰু y ৰ মান পাম এতেকে ইয়াতে 1/y equal p বুলি ধৰিছিলো 1/y equal p আৰু 1/x equal q p ৰ মান আমি কি পাইছো 1/2 ইয়াতে লিখিম যে 1/y equal p ৰ মান বহুৱাম 1/2 আৰু 1/x equal q ৰ মান পাইছো 1 তো ইপিনে উলটাই দিবা এটো y/1 হ'ব মানে y হ'ব ইপিনে উলটাই দিলে ইপিনে 2 হ'ব
2/1 মানে 2 আৰু ইপিনে উলটা দিলে এইটো x/1 মানে x হ'ব 1ক উলটা দিলে 1 এ থাকিব এতেকে আমি x আৰু y ৰ মান কি পালো x ৰ মান 1 আৰু y ৰ মান 2 আমাক ৰৈখিক সমীকৰণজোৰৰ সমাধান উলিয়াব দিছিলে এতেকে ৰৈখিক সমীকৰণজোৰৰ সমাধান হ'ল x ৰ মান 1 আৰু y ৰ মান 2 এইটো উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো আছে যে 10/x + y + 2/x - y = 4 আৰু দ্বিতীয় সমীকৰণটো আছে 15/x + y - 5/x - y = -2 এইটো প্ৰথম সমীকৰণ আৰু এইটো দ্বিতীয় সমীকৰণ ইয়াতে মই ধৰি লম যে 1/x + y 1/x + y p দ্বিতীয় সমীকৰণটোতো 1/x + y আছে আৰু 1/x - y ধৰি লম q দ্বিতীয় সমীকৰণটোতো 1/x - y আছে ইয়াতে ধৰি লম যে 1/x + y x + y = p আৰু 1/x - y = q এই প্ৰশ্নটো অকমান দীঘল হ'ব আগৰ প্ৰশ্নবোৰতকে সমীকৰণ 1 টো আমি এতিয়া সজাই লিখিম সমীকৰণ 1 ইয়াতে সোৱা 1/x + y আমি p ধৰিছো ইয়াতে 10 আছে 10 টো লিখিম এটো হৈ যাব 10p 1/x + y p ধৰিছো এটো 10p প্লাস ইয়াতে 2 এটো 2 আকৌ 1/x - y আমি q বুলি ধৰিছো এটো হৈ যাব 2q = 4 এটো 3 নম্বৰ সমীকৰণ আকৌ দ্বিতীয় সমীকৰণটো আমি এনেকুৱাকৈ লিখিব পাৰিম 1/x + y p বুলি ধৰিছো এটো 15 আছে এটো 15p হ'ব মাইনাস আকৌ এটো 5q হ'ব equal -2 এটো 4 নম্বৰ সমীকৰণ এতিয়া মই অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰি এই দুটা সমীকৰণ সমাধান কৰিম সমীকৰণ 3ক আমি কিহেৰে পূৰণ কৰিব লাগিব সো p ৰ সহগটো সমান কৰিব লাগিব ইয়াতে p ৰ সহগটো 10 আছে 10ক যদি আমি 3 ৰে পূৰণ কৰো 10 * 3 কি হ'ব 30 আকৌ যদি আমি 15ক 2 ৰে পূৰণ কৰো 15 * 2 হ'ব 30 এনেকুৱাকৈ আমি সমান কৰিব পাৰিম মানে 3 নম্বৰ সমীকৰণটোক আমি 3 ৰে পূৰণ কৰিম কাৰণ 10 * 3 30 হ'ব আৰু 4 নম্বৰ সমীকৰণটোক আমি 2 ৰে পূৰণ কৰিম কাৰণ 15 * 2 30 এনেকুৱাকৈ সমান পাম আটাইকেইটা পদক 3 ৰে পূৰণ কৰিম এটো 10 * 3 30 30p হ'ব প্লাস আকৌ 3 * 2 6 এটো 6q হ'ব আকৌ 4 * 3 12 এতিয়া 4 নম্বৰ সমীকৰণটোক আমি 2 ৰে পূৰণ কৰিম 15 * 2 আকৌ 30 minus 5 * 2 10 আকৌ 2 * 2 4 এটো -4 এতিয়া চিনটো হলনি কৰি দিম এটো মাইনাস এটো প্লাস আকৌ এটো প্লাস সো +30 -30p to cancel এটো প্লাস 10 + 6 কৰিলে আমি পাও 16 এটো 16q হ'ব আকৌ 12 + 4 কৰিলে পাও 16 এটা দুই ওপেনে 16 16 ক্যান্সেল q ৰ মান পালো 1 এতিয়া q ৰ মান মই ইয়াৰে যিকোনো এটা সমীকৰণ বহুৱাই দিলে p ৰ মান পাম মই সমীকৰণ 3 ত বহুৱাই দিম এতেকে q ৰ মান সমীকৰণ 3 ত বহুৱাই পাও এটো সমীকৰণ 3 ইয়াতে q ৰ মান বহুৱাম ইয়াতে আছে 10p + 2 * q q ৰ হলনি আমি পাইছো 1 equal 4 এইখিনি সমাধান কৰিলে p ৰ মান পাম সো 2 * 1 2 এটো +2 আছে ইপিনে আনিলে -2 এতিয়া 10 টো ইপিনে আনিলে হৰণ হ'ব 4 - 2 কৰিলে আমি পাও 2 এটো ক্যান্সেল কৰিব পাৰো 2 * 1 2 2 * 5 10 p ৰ মান ইয়াতে পালো 1/5 ইয়াতে আমি p আৰু q ৰ মান পালো এতিয়া p আৰু q ৰ মান আমি প্ৰথমতে যে ধৰি লৈছিলো তাতে বহুৱাম এতেকে p ৰ মান আমি ইয়াতে বহুৱাম এটো আছিল 1/x + y = p ইয়াতে p ৰ মান বহুৱাম আৰু 1/x
x minus y equal q. So ইয়াতে p ৰ মান বহুৱালে আমি কি পাম p ৰ মান আমি পাইছিলো যে 1/5 ইয়াতে 1/5 বহুৱাম আৰু q ৰ মান পাইছো 1 x minus y equal 1 এতিয়া দুয়ো পিনে উলটাই দিবা এটো হ'ব x plus y equal 5 আকৌ ইপিনে উলটাই দিলে এটো হ'ব x minus 1 equal 1 ক উলটাই দিলে 1 এ হ'ব সো এতিয়াও কিন্তু আমি x আৰু y ৰ মান নাপালো ইয়াতে কি কৰিব লাগিব এটোক আকৌ ধৰি ল'ব লাগিব এটো হ'ব 5 নম্বৰ সমীকৰণ কাৰণ 4 নম্বৰ সমীকৰণলৈকে আমি লিখিছো এটো 5 নম্বৰ সমীকৰণ আৰু এটো 6 নম্বৰ সমীকৰণ এতিয়া এই দুটা সমীকৰণ যোগ কৰিলে হে আমি x বা y ৰ মান পাম এই কোৱেশ্চনটো এইখিনি অকমান দীঘল আগৰ প্ৰশ্নবোৰত আমি ইয়াতে মান পাইছিলো x আৰু y কিন্তু এই প্ৰশ্নটোত বা 8 নম্বৰ প্ৰশ্নটোতো আমি এনেকুৱাকে কৰিব লাগিব কৰিলেহে আমি x আৰু y ৰ মান পাম এটো 5 নম্বৰ সমীকৰণ এটো 6 নম্বৰ সমীকৰণ এই দুটা সমীকৰণ আমি যোগ কৰি দিম সো এই দুটা বায়ুপিনৰ যোগ কৰিবা এটো x + y আকৌ এটো আছে x - y যোগ কৰি দিবা আৰু সোপিনে যোগ কৰিবা এটো 5 আৰু এটো 1 ইয়াতে -y + y cancel x + x 2x 5 + 1 6 2 ইপিনে নিলে হৰণ হ'ব 6/2 2 * 3 6 সো x ৰ মান কি পালো 3 এতিয়া x ৰ মান এই 5 নম্বৰ সমীকৰণ বহুৱাই দিলে y ৰ মান পাম এতেকে x ৰ মান সমীকৰণ 5 ত বহুৱাই পাও এটো সমীকৰণ 5 ইয়াতে x ৰ মান বহুৱাম x ৰ মান পাইছো 3 এটো হ'ব 3 + y equal 5 3 to ইপিনে নিলে মাইনাস হ'ব এটো 5 - 3 5 - 3 কৰিলে আমি পাও 2 y ৰ মান পালো 2 আৰু x ৰ মান পাইছো 3 আমাক যেহেতু ৰৈখিক সমীকৰণজোৰৰ সমাধান উলিয়াব দিছিলে এতেকে ৰৈখিক সমীকৰণজোৰৰ সমাধান হ'ল যে x equal 3 আৰু y equal 2 এইটোৱে উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্ন ইয়াতে আছে যে 1/3x + y plus 1/3x minus y equal 3/4 আকৌ 1/2 whole 3x plus y minus 1/2 whole 3x minus y equal -1/8 এটো 1 নম্বৰ সমীকৰণ আৰু এটো 2 নম্বৰ সমীকৰণ ইয়াতে আমি প্ৰথমতে ধৰি ল'ব লাগিব ধৰা হ'ল ইয়াতে আমি ধৰি লম যে 1/3x plus y 3x plus y equal p আৰু 1/3x minus y equal ইয়াতে তোমালকে p q ৰ হলনি a b ও ধৰি ল'ব পাৰা ইয়াতে যিকোনো চলক ধৰি ল'ব পাৰা except ইয়াতে যেটো দিয়া আছে দিয়া থাকাটো বাদ দি বাকি যিকোনো চলক তোমালকে ইয়াতে ধৰি ল'ব পাৰিবা এতিয়া সোৱা প্ৰথম সমীকৰণটো আমি কেনেকুৱাকে লিখিম সমীকৰণ 1 ইকুৱেশ্যন 1 এটো আমি এনেকুৱাকে লিখিম যে এইখিনি হলনি p এইখিনি হলনি q p + q equal এটো q 3/4 সো এটা হৰত 4 আছে নহয় আটাকিটা পদক 4 ৰে পূৰণ কৰিবা এটো 4 * p + 4 * q আকৌ 4 * 3/4 মানে আমি হৰৰ সংখ্যাটো আতৰাই দিম ইয়াতে এটো হৈ যাব যে 4p plus 4q 4 cancel ইয়াতে থাকিলে 3 এটো হৈ গল 3 নম্বৰ সমীকৰণ এতিয়া আমি দ্বিতীয় সমীকৰণটো এনেকুৱাকে সজাই লিখিম মানে ইকুৱেশ্যন 2 সমীকৰণ 2 বা ইকুৱেশ্যন 2 ইয়াতে 1/3x plus y হলনি p লিখিম কিন্তু হৰটো 2 আছে 2 টো লিখিব লাগিব হৰত 2 থাকিব আৰু এইখিনি হলনি p মানে এটো p/2 হ'ব মাইনাস আকৌ এইখিনি হলনি আমি কি লিখিম q কিন্তু হৰত কি আছে আকৌ এটা 2 আছে এটো 2 লিখিব লাগিব ইকুয়াল ইপিনে আছে -1/8 এতিয়া 2 2 আৰু 8 এই গুটিকিটা সংখ্যা লসাগু 8 হয় সেইভাবে আটাইকিটা পদক 8 এৰে পূৰণ কৰিব লাগিব আমি ইয়াৰ 8 টো কাটৰাই দিম এটো 8 এৰে পূৰণ কৰিম এটা হ'ব p/2 মাইনাস আকৌ 8 * q/2
আকৌ -1/8 ইনটু 8 এইটো হৈ যাব 2 ইনটু 4 8 এটা 4p 2 ইনটু 4 8 4q 8 cancel এইটো -1 এইটো 4 নম্বৰ সমীকৰণ এতিয়া ইয়াৰে চোৱা pৰ হহকটো 4 আকৌ ইয়াৰেও pৰ হহকটো 4 দুটা সমান যেটো সমান আছে আমি ইয়াতে এই দুটা সমীকৰণ যোগ বা বিয়োগ কৰি দিলে p বা q ৰ মান পাম এই দুটা সমীকৰণ বিয়োগ কৰি দিম মানে অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰিম সমীকৰণ 3 বিয়োগ সমীকৰণ 4 সো এটো বিয়োগ কৰি দিলে এটো কেনেকৈ লিখিম এটো 4p + 4q minus 4 নম্বৰ সমীকৰণ 4p minus 4q ইপিনেও বিয়োগ কৰিম এটো 3 minus এটো -1 ইয়াতে এনেকুৱাকৈ লিখিব পাৰিম যে 4p + 4q minus 4p হ'ব minus into plus minus আকৌ minus into minus plus minus into minus plus এতিয়া plus 4p minus 4p cancel আকৌ 4q plus 4q কৰিলে আমি কি পাও 8q ইপিনে 8q হৈ গল 3 plus 1 কৰিলে আমি পাও 4 8 টো ইপিনে নিউ 8 টো ইপিনে দিলে হৰণ হৈ যাব q ইকুয়াল হ'ব 4/8 4 into 1 4 4 into 2 8 q ৰ মান পালো 1/2 এতিয়া q ৰ মান মই এই যিকোনো এটা সমীকৰণ বহুৱাই দিলে p ৰ মান পাম মই 4 নম্বৰ সমীকৰণটোত বহুৱাই দিম এতেকে q ৰ মান সমীকৰণ 4 ত বহুৱাই পাও এটো সমীকৰণ 4 ইয়াতে আছে যে 4p - 4 into q q ৰ হলনে লিখিম 1/2 equal -1 ইয়াতে এটো থাকিলে যে 4p - 2 into 2 4 2 into 1 2 -2 টো ইপিনে নিলে +2 হ'ব 4p হ'ব যে -1 + 2 -1 + 2 কৰিলে আমি পাও 1 4 টো ইপিনে নিউ হৰণ হৈ যাব ইপিনে হল এটো 1 এটো হৈ গল 1/4 p ৰ মান পালো 1/4 আৰু q ৰ মান পালো 1/2 এতিয়া এই দুটা মান আমি প্ৰথমতে যে ধৰি লৈছো তাতে বহুৱাম এতেকে 1/3x + y এটোক আমি p বুলি ধৰি লৈছিলো আৰু 1/3x - y এটোক আমি q বুলি ধৰি লৈছিলো ইয়াতে মানবোৰ বহুৱাম 1/3x + y equal p ৰ হলনে লিখিম 1/4 আৰু ইপিনে 1/3x - y equal q q ৰ মান আমি পাইছো 1/2 এতিয়া আমি এপিনে উলটাই দিম এটো হৈ যাব 3x + y / 1 টো লিখিব না লাগে এপিনে উলটাই দিলে এপিনে 4 হ'ব একে ধৰণতে আমি এটোকো উলটাই দিম এটো হৈ যাব 2 সো ইয়াতে আমি মান না পালো এতিয়া এই দুটা সমীকৰণ আমি যোগ কৰিব লাগিব এটো 5 নম্বৰ সমীকৰণ আৰু এটো 6 নম্বৰ সমীকৰণ সো 7 আৰু 8 এই দুটা প্ৰশ্ন একে ধৰণৰ এই দুটা সমীকৰণ আমি যোগ কৰিলে হে ইয়াতে x ৰ বা y ৰ মান পাম ইয়াতে কি কৰিবা যে সমীকৰণ 5 আৰু সমীকৰণ 6 দুটাক যোগ কৰি দিবা বাও পিনে আছে 3x + y যোগ আৰু ইয়াৰ বাও পিনে আছে 3x - y হো পিনে আমি যোগ কৰিম 4 + 2 এতিয়া +y - y cancel 3x + 3x কৰিলে আমি পাও 6x 4 + 2 কৰিলে আমি পাও 6 সো 6 6 দুই পিনে cancel x ৰ মান আমি কি পালো 1 সো 6 টো পিনে আনিলে হৰণ হ'ব 6/6 কৰিলে আমি পাও 1 এতিয়া x ৰ মান মই সমীকৰণ 5 বা 6 ত বহুৱাই দিলে y ৰ মান পাম এতেকে x ৰ মান সমীকৰণ 5 ত বহুৱাই পাও এটো সমীকৰণ 5 ইয়াতে x ৰ মান বহুৱাম এটো 3 into x x ৰ হলনি 1 + y equal 4 3 into 1 3 plus 3 টো ইপিনে নিলে -3 ইয়াতে y ৰ মান পালো যে 1 এটা আমাক ৰৈখিক সমীকৰণজোৰৰ সমাধান উলিয়াব দিছিলে তেকে ৰৈখিক সমীকৰণজোৰৰ সমাধান হল x ৰ মান আমি কি পালো 1 আৰু y ৰ মান পালো 1 এইটো উত্তৰ